আমি সেই প্ৰক্ৰিয়াৰ মাজত বান্ধ খাই আছোঁ আৰু বান্ধ খাই থাকিলেও যিটো বান্ধোন কেনেকৈ খুলি আমাৰ যিটো সমাজখনক আমি কেনেকৈ সজাম সেইটো আমাৰ নিজস্ব এটা কৌশল আছে আৰু আমি সেই কৌশলৰ মতে আগবাঢ়িম। মোৰ বন্ধুবৰ লগত হৈ আছে এতিয়া 2012 চনৰ পৰা এইবিলাকত আমি জড়িত হৈছোঁ আৰু আমি সকলোৰে লগত কথা পাতি বিজুবাসী ৰাইজ মই কৈছিলোঁ যে এটা হীৰাৰ গল্পতাৰ নিচিনা এজন ব্যক্তি। গতিকে তেওঁ মণিমুকুতাবিলাকক লৈ আমি আমাৰ ভৱিষ্যতকাৰী নতুন প্ৰজন্ম যাতে সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়। আমাৰ চুকে কোণে থকা যিসকল লিডু অঞ্চলৰ যিসকল সাহিত্যিক আছে, যিসকলে সাহিত্যৰ চৰ্চা কৰিছে, তেওঁলোকে যাতে প্ৰকাশকৰ অভাৱত তেওঁলোকৰ গ্ৰন্থসমূহ যাতে প্ৰকাশ কৰিবলৈ নোৱাৰে, আমি সেই চিন্তা কথা বিশেষভাৱে চিন্তা কৰোঁ। কাৰণ লিডুত ধৰ্মৰ বিশেষ কোনো প্ৰভাৱ তেনেকুৱা ধৰণৰ নাই। লিডুত জাত পাতৰ প্ৰভাৱ নাই। আমি মানুহক নাম কাঢ়ি মাতোঁ, আমি কোনো মানুহক উপাধি ধৰিবলৈ নামাতোঁ। গতিকে যিটো এখন বৰ্ণবৈষম্য এখন সমাজ, এই সমাজত সকলোৱে মিলি আছে আৰু হ'লেও অসম সাহিত্য বাৰু এটা উদ্দেশ্য যে সকলো মিলিব লাগে, মিলাব লাগে, সকলোকে থাকে। যেনেকৈ ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ মানস সৰোবৰৰ পৰা ওলাই আহি চাংপু নাম লৈ লোহিত কুণ্ডিল, ভৰলু, ধনশিৰি, কপিলি গৈ পদ্মা নাম কৰিবলৈ পেলাই বংগোপসাগৰত পৰিছিল। এনেকৈ হৈছে ব্ৰহ্মপুত্ৰ। তো বিষ্ণুৰাভাদেৱে কৈছিল যে ব্ৰহ্মপুত্ৰৰ নিচিনাই অসমীয়া জাতিটো, অসমত বাস কৰা বিভিন্ন জনগোষ্ঠী। তেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ পৰা যদি লুইতখন আমি পৃথক কৰি দিওঁ, বুঢ়ীদিহিংখনক যদি আমি আঁতৰাই দিওঁ, তেতিয়া ব্ৰহ্মপুত্ৰ নদী এটাৰ অস্তিত্ব হেৰুৱাব। ঠিক তেনেকৈ অসমীয়া জাতিৰ লগত সন্নিৱিষ্ট হৈ থকা বিভিন্ন ভাষা জনগোষ্ঠী মানুহক আমি বহুত আঁকোৱালি লৈ বৃহত্তৰ মানে অসমীয়া জাতি গঢ় হৈছে আৰু সেই অসমীয়া জাতিৰ যিটো আমাৰ ৰাজহাড় স্বৰূপ, আমাৰ যি স্বাভিমান অসম সাহিত্য সভা, সেই সাহিত্য সভাৰ জৰিয়তে আমি নতুন প্ৰজন্মক আমি সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিম। সেয়ে আমাৰ কোনো উদ্দেশ্য। তাৰ কাৰণে বিভিন্ন কাৰ্যপন্থা আমি হাতত ল'ম আৰু আপোনাসকলক জনাবলৈ পাই অতি সুখী হৈছোঁ যে খন্তেক সময়ৰ আগতে মই আহাৰ কৰি থকাৰ সময়তে মোৰ নৱনিযুক্ত নিৰ্বাচিত সম্পাদক যিগৰাকী দীপক চেতিয়া, তেখেত মোৰ ওচৰলৈ আহি এটা কথা জনাবলৈ দিছে যে ছাৰ, শিল্পী দিৱসত আমি আকৌ এটা সুন্দৰ অনুষ্ঠান পাতিম। সেইটো অসম সাহিত্য সভাৰ এটা অংশ হ'ব আৰু সেইটো আমি ইমান সুন্দৰকৈ পাতিম যে সি আকৌ এটা ইতিহাসৰ বহুত লিডুৰ ইতিহাসৰ বহুত এটা সোণালী সাঁতৰি হৈ যাব। লিডু সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত আহি যথেষ্ট উপকৃত হ'লোঁ। ইয়াৰ যিবিলাক সদস্য, দৰ্শক, শ্ৰোতা সকলো বৰ আন্তৰিকভাৱে এই অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে। তদুপৰি ইয়ালৈ আহি ভাল লাগিছে এইকাৰণেই যে এয়াতো এক ক্ষুদ্ৰ ভাৰতবৰ্ষ আৰু এই ক্ষুদ্ৰ ভাৰতবৰ্ষৰ প্ৰমাণ আজি চকুৰ আগত মই নিজে চাই, দেখি, অনুভৱ কৰি এক নতুন অভিজ্ঞতা লাভ কৰিলোঁ। সঁচাকৈয়ে ইয়াত কেৱল অসমীয়া ভাষীয়ে নহয়, ইয়াত চিংফৌ, তাংছা, হাজং, টাই, নেপালী, আদিবাসী, বাংলাভাষী, মাৰোৱাৰী, এই সকলো জনগোষ্ঠী লগতে অসমীয়া ভাষী লোকসকলতো আছেই। সমিলমিলভাৱে সাহিত্য সভাই এক ক্ৰিয়া কৰি আছে আৰু এই সাহিত্য সভাৰ অনুষ্ঠানটোৱে যেন এই মানুহখিনিক একত্ৰিত কৰি ৰাখিছে আৰু ইয়াৰ যিখিনি কাম কাজ সাহিত্য সভাৰ, সেই কাম কাজখিনি কেৱল সাহিত্যৰ ওপৰতে প্ৰতিষ্ঠিত নহয়, সাহিত্যৰ কামটো কৰিছে, যথেষ্ট কৰিছে, মই ইতিমধ্যে মোৰ ভাষণত কৈ গৈছোঁ। তদুপৰি ইয়াৰ সামাজিক আৰু সাংস্কৃতিক যিটো ভেটি, সেই ভেটিটো তৈয়াৰ কৰাটো এই সাহিত্য সভাই বিশেষ ভূমিকা লৈছে বুলি মই ভাবোঁ। মই কামনা কৰিছোঁ এই সাহিত্য সভাৰ যি উদ্যম, সেই উদ্যম অটুট ৰাখক সকলো সদস্যক আৰু আপোনালোককো মোক দুআষাৰ ক'ব দিয়াৰ কাৰণে ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।